ৰহাৰ দীঘলদৰীৰ মহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোহাঁই থানত বহাগ মাহৰ প্ৰথম দেওবাৰে পৰম্পৰাগত হোমপুৰা সবাহ নাম কীৰ্তনেৰে ভক্তিময়। ৰহাৰ দীঘলদৰীৰ মহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোহাঁই থানত বহাগ মাহৰ দেওবাৰে পৰম্পৰাগত হোমপুৰা সবাহৰ আয়োজন হয়। পুৱা ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন আৰু ভক্তসকলৰ দ্বাৰা শিলৰ গোসাঁইক মাহ হালধিৰে গা ধুৱাই হোমপুৰি নাম কীৰ্তন কৰি সকলোৰে সুখ শান্তি আৰু সমৃদ্ধিৰ কামনা কৰি সমস্ত ক্ষেত্ৰ নাম কীৰ্তনেৰে ভক্তিময় কৰি তোলে। ঐতিহ্যমণ্ডিত বামনগোহাঁই থানত দিনজোৰা কাৰ্যসূচী আমাৰ হোমপুৰা সভাটি আৰম্ভ হয়। পুৱাই আমাৰ ধৰ্মধ্বজা উত্তোলন হয়। তাৰপিছতে আমাৰ মহাপ্ৰভু শিলাগ্ৰাম যি থাকে তেওঁক আমি ধৌত কৰিবৰ কাৰণে নদীৰ পৰা আৰতীসকলৰ দ্বাৰা পানী উত্তোলন কৰি আনি তেওঁক নোৱা ধোৱা হয়। তাৰপিছতে আমাৰ হোমযজ্ঞ চলে। হোমযজ্ঞৰ পিছতে আমাৰ প্ৰসংগ হয়। প্ৰসংগৰ পিছতে বৰনাম যি আমাৰ আৰম্ভ হয়, সেই বৰনাম আৰম্ভ কৰে। আৰু বৰনাম আৰম্ভ কৰি বৰনাম শেষ হোৱাৰ লগে লগে আমাৰ প্ৰসাদ বিতৰণি হয়। আৰু প্ৰসাদ বিতৰণিৰ পিছত আমাৰ ৰাইজ ঘৰা ঘৰি যায়। এনেদৰে আমাৰ প্ৰতি বছৰে আমাৰ পূৰ্বৰ পৰা যি পৰম্পৰা চলি আহিছে, সেই পৰম্পৰা ৰক্ষা কৰি আজিও এই অনুষ্ঠান আমি অব্যাহত ৰাখিছে আৰু তাৰে ফলশ্ৰুতিত আজি এই নামভাগ চলি আছে। আপোনালোকে নিশ্চয় যি শব্দ, এই শব্দ নিশ্চয় আপোনালোকে শুনিবলৈ পাইছে। গতিকে বিশেষ তাৎপৰ্য থকা হেতু অঞ্চলৰ গো মহিষকে আদি কৰি সকলোৰে মংগল কামনাৰে এই অনুষ্ঠানটি পতা হয়। আৰু এই অনুষ্ঠানটি পাতি আমাৰ অঞ্চললৈ এটা ধৰ্মীয় ভাৱ জগাই তুলি সকলো ৰাইজলৈ যাতে সুস্বাস্থ্য আৰু ব্যৱস্থাৰে চলি যাব পাৰে তাৰে কামনা কৰি আমাৰ এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। এই বামন গোহাঁই থানৰ আৱহমান কালৰে পৰা অৰ্থাৎ এই থান প্ৰতিষ্ঠা হৈছে প্ৰায় দশম শতিকাত আহোমসকলৰ পূৰ্বৰ কছাৰী ৰাজাৰ দিনতেই আমাৰ এই থানখন প্ৰতিষ্ঠা কৰা হয়। আৰু প্ৰকৃতিৰ পূজক, বিশেষকৈ প্ৰকৃতিৰ এজোপা ডাঙৰ গছ, প্ৰায় কিমান 100 বছৰীয়া পুৰণি এই গছজোপা, আৰু তাৰ লগত আমাৰ তিলত যাবৰ পূজা কৰা হয় ইয়াতে। এই পূজাত আমি আৱহমান কালৰে পৰা স্মৰণাতীত কালৰে পৰা তিনিটা বিশেষ উৎসৱ পালন কৰি অহা হৈছে। এটা হৈছে হোমপুৰা সভা, এটা হৈছে নাম দখুৱা আৰু এটা হৈছে তেলপুৰা সভা। অঞ্চলৰ আটাইকেইখন গাঁৱৰে আশে পাশে থকা আটাইকেইখন গাঁৱৰে ৰাইজৰ আবাল বৃদ্ধ বনিত সকলোৰে উপস্থিতিত, বিশেষকৈ পুৰুষ সমাজৰ উপস্থিতিত বিভিন্ন নীতি নিয়মৰ মাজেদি বিশেষকৈ উপবাসে থাকি বহাগ মাহৰ প্ৰথমটো দেওবাৰৰ দিনা এই পূজা অতি আন্তৰিকতা নিষ্ঠা সহকাৰে পালন কৰা হয়। এই সভা আন্তৰিকতাৰে পালন কৰা হয় আৰু সমগ্ৰ অঞ্চলৰ মাৰি মৰক, বেমাৰ আজাৰ, তাৰ লগতে শস্য শ্যামলা বসুন্ধৰাৰ কামনা কৰি খেতি পথাৰ যাতে ভাল হয়, কৃষিজীৱী ৰাইজে তাৰে কামনা কৰি এই সেৱা ভাগ, এই সভা ভাগ অনুষ্ঠিত কৰি আহিছে। আৰু আজিও বহাগ মাহৰ প্ৰথমটো দেওবাৰৰ দিনাখন এই পবিত্ৰ মহিমামণ্ডিত বামন গোহাঁই থানত আমি এই হোমপুৰা সভা অনুষ্ঠিত হোৱা দেখিবলৈ পাইছো। অঞ্চলৰ প্ৰায় 15টা নামঘৰ আছে। এই সমগ্ৰ অঞ্চলটোক আগুৰি দীঘলদৰী, কাকতি গাঁও, পহুপুৰী, মিলনপুৰ, আদৰ্শ গাঁও ইত্যাদি কৰি প্ৰায় 15টা নামঘৰত নিজা নিজা যিবিলাক অনুষ্ঠান, পবিত্ৰ অনুষ্ঠান, সেই অনুষ্ঠানবিলাকো এই হোমপুৰা সভাহৰ পিছতহে অনুষ্ঠিত কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।